নমস্কাৰ বন্ধু বান্ধৱীসকল মই এখন ঘৰত আহিছোঁ দেখিছে আজি বহাগৰ 2 তাৰিখ দৰং জিলাত যেহেতুকে মোৰ ঘৰ দৰং জিলাৰ প্ৰথম 1 তাৰিখ বহাগৰ পৰা একে মানে শেষলৈকে মানে বহাগৰ 1 তাৰিখৰ পৰা একদম বহাগৰ শেষলৈকে বিভিন্ন ঠাইত আমাৰ দৰং জিলাৰ প্ৰতিদিনে বেলেগ বেলেগকে দৌল পতা হয় মানে দেউল পতা হয় এটো কৃষ্ণৰে সেই বুলি সেই ফাকুৱা দেউলটো নহয় এটো ৰজাই উপহাৰ দিয়া দেউল কেনেকুৱা ধৰণৰ এওঁলোকে ক'ব এওঁলোকে জানে যিহেতুকে আজি বহাগৰ 2 তাৰিখে যিটো দেউল হয় সেই দেউলটো এওঁলোকক দিছিলে ৰজাই পাতিবৰ কাৰণে অধিকাৰ এওঁলোকৰ পূৰ্বপুৰুষক দিছিলে গতিকে কাক দিছিলে কেনেকৈ দিছিলে তাৰে লগত আৰু কি দিছিলে এইবিলাক এওঁলোকে ক'ব আহকচোন শুনো নমস্কাৰ সকলোলৈকে মোৰ সাদৰ প্ৰণাম থাকিল আজি ৰঙাচৰণ দেউলৰ বিষয়ে অকণমান ক'ব বিচাৰিছোঁ 1709 সেইটো ইংৰাজীত হয়তো 1787 চন হ'ব সেইদিনে চনত আমাৰ দৰঙত হিচাপেও কওক চন হিচাপে নহয় হিচাপে ক'ম 1709 তেতিয়া ৰজা আছিল প্ৰেম নাৰায়ণ আমাৰ দৰঙী ৰজা প্ৰেম নাৰায়ণ প্ৰেম নাৰায়ণৰ ঘৈণীয়েকৰ অসুখ হৈছিল অসুখ হোৱাত বিভিন্ন ঠাইৰ পৰা কবিৰাজ আহিল শেষত ভাল নহ'ল শেষত আমাৰ ইয়াৰ সেই ৰঙাচৰণতে এজন কবিৰাজ আছিল তেখেত আচলতে দৈৱজ্ঞ গণনা খুব ভালকৈ কৰে লগতে তেখেতে কবিৰাজী কৰে সেই ব্যক্তিজনৰ নাম আছিল খৰানাকা এই খৰানাকা নামৰ মানুহজনক আহি লৈ গৈ চিকিৎসা কৰালে এখেতৰ চিকিৎসাত ৰোগী ভাল হ'ল ভাল হোৱাৰ পিছতে সেই সময়ত আজিকালি আৰু টকা পইচা দিয়ে নে কিবা দিয়ে কিন্তু সেই সময়তো সেইবিলাক পদ্ধতি নাই সেই সময়ত কি কৰিলে ৰঙাচৰণত তেখেতক কিছু মাটি দিলে এটা দৌল বনাই দিলে আমাৰ এইখিনি ঠাইৰ পৰা পূবৰ পিনে গ'লে আমি দেখা পাম বৰ ধুনীয়া এটা দৌল আছে এতিয়াও আছে এই দৌলটো এই পশ্চিমফালে ঘৰখনৰ পশ্চিমফালে এটা ডাঙৰ পুখুৰী এটা আছে সেইটোৰ নাম হ'ল কলা পুখুৰী আপোনালোকৰ ঘৰৰ পিছফালে আমাৰ ঘৰৰ পিছফালে আছে এই পুখুৰীটোৰ পৰাই আমাৰ বংশৰ মানুহবিলাকে পানী খাইছিল এই পুখুৰীটো এনেকুৱা হ'ল প্ৰেম নাৰায়ণে যেতিয়া দিয়াৰ পিছত এই ঠিকাদাৰে হওক মহৰীয়া হওক আমি কি বুলি কওঁ যি বুলি কওঁ সেয়ে হ'ব দায়িত্ব দিলে সেইজনৰ নাম আছিল কলা গতিকে সেইজনৰ নাম অনুযায়ী কলা পুখুৰী হৈ পৰিল আমাৰ এই পুখুৰীটোৰ নাম আজিও কলা পুখুৰী কৰ্মচাৰীসকল ক'ৰ পৰা আনিছিল মানে মাটি কাটা মানুহখিনি নিশ্চয় ওচৰ পাজৰ পৰা তেখেতসকলে সংগ্ৰহ কৰিছিল আমাৰ মানুহে ইমান মাটি কাটা নাছিল ৰজাৰ দায়িত্বত আনিছিল কৰবাৰ পৰা তাৰপিছতে যিটো দৌল আছিল সেই দৌলটোৰ আমি দেখিছিলোঁ আমাৰ দিনত দেখিছোঁ এতিয়া ওখ ঢিপটো আছে সেই ঢিপটোৰ দক্ষিণ ফালে এতিয়া এখন পথাৰ দেখা যায় আগতে সেইখিনি ঠাইত এটা খাল আছিল ডাঙৰ খাল তাত কচু টচু হৈছিল তাৰপিছতে মাছ আছিল মাছ আমিও সৰুতে মাৰিছিলোঁ দৌলটোৰ উত্তৰ চাইডে এটা ভেটি আছে তাত গোসাঁই ভেটি তাতে এই 2 বহাগৰ দিনাখন উৎসৱ বনায় উত্তৰ ফালে পাঁচদিন কৰে দক্ষিণ ফালে পুখুৰী চুখুৰীবিলাক আছে পিছত আমি আমাৰ পূৰ্বপুৰুষে এটা অনুভৱ কৰিলে আমাৰ দেউতাসকলে এই খালটো পুতি দিব লাগে তাৰ পৰা বিশেষ উপকাৰ হোৱা নাই লাহে লাহে কিমান বছৰ আগৰ কথা প্ৰায় 30-40 বছৰ আগৰ ঘটনা হ'ব বহুত বেছি দিনৰ নহয় আমি সুন্দৰভাৱে দেখিছোঁ আপুনি নিজে মাছ মাৰিছিল মই নিজে মাছ মাৰা আমি খালটো দেখিছিলোঁ আচ্ছা কি কৰিলে ওচৰৰ পথাৰৰ পৰা মাটি আনি ফিল আপ কৰি দি দিলে দিওঁতে যেতিয়া মানুহৰ হাতত অলপ টকা পইচাৰ অসুবিধা হয় তেতিয়া বিভিন্ন চোৰ্চ বিচাৰে
এই পুখুৰীটোত তেতিয়া ফিচাৰী বনাইছিল আৰু মাছ পুহিছিল পানীও খাইছিল আৰু মাছটো বিক্ৰী কৰিছিল ঠিক তেনেকৈ সেই অঞ্চলটোত ধান খেতি কৰাৰ ব্যৱস্থা কৰা হ'ল আৰু ধান খেতি কৰাৰ লগে লগে কি হ'ল পুখুৰীটোত লাহে লাহে বেছি পুতি আনি এতিয়া বৰ্তমান এখন সুন্দৰ ফিল্ড তৈয়াৰ হৈছে দৌলৰ কাষৰ পুখুৰীটো এতিয়া আৰু অস্তিত্ব নাই আজি কিছু বছৰ আগতে ধুনীয়া এতিয়াও কিন্তু তাত খেতি কৰে মানুহে মানে কঠীয়াখিনি ৰুৱে আৰু কঠীয়া ৰুৱে তাৰমানে এটা লিজত দিয়া যায় বোলে এই বছৰ এইখিনি মাটি খেতি কৰক কোনে কৰিব বোলে অমিতা কৰিব আমাক 2000 টকা দিব লাগিব ৰাইজলৈ আমাৰ ভিতৰতে কৰে বোলে 2000 টকা দিম বুলি টকাটো দি দিয়ে আৰু তেখেতে যি ইচ্ছা তাকে খেতি কৰি সেই খেতিটো লৈ যায় সেইটো বেয়া নহয় বাৰু গতিকে আমাৰ 2000 টকা থাকি গ'ল আমাৰ হাততে থাকি গ'ল আমাৰ মানুহে খেতি কৰিলে আচ্ছা এই এনেকুৱা চিষ্টেম যেতিয়া ওলোৱাৰ কাৰণে সেই পুখুৰীটোৰ অস্তিত্বটো নাইকিয়া হৈ গ'ল আচ্ছা এই দৌলটো পালন কৰিবৰ কাৰণে আজি এটা মূৰ্তি তাত লৈ যোৱা আপুনি নিশ্চয় দেখিছে বা আপোনালোকৰ চাইছে বহুতে মই দেখিছোঁ সেই মূৰ্তিটো ৰজা দিয়া মূৰ্তি তাৰপিছতে এটা সোণৰ লগুণ দিছে তাৰপিছতে আৰু হেৰি দিছে নেকি সূতাৰ লগুণ যে থাকে তাৰে সলনি যেনিবা চেইনৰ নিচিনা লগুণটো দি দিছে আচ্ছা আৰু এনেকৈ মগৰ 4টা খুঁটাৰ ওপৰত সেই মগৰটো থব লাগে দৌলৰ ওপৰত এই যে কাঠৰ এটা ধুনীয়া ৰামধেনুৰ নিচিনা থাকে দেখা যায় ঠিক তেনেকুৱা কাঠৰ বনাই যে ঘোঁৰা থকা দুইফালে সেই বস্তুটো আমাক দিছিল সেইটো বস্তু বহুদিনলৈ আছিল আনকি ইয়াৰ ফটোবিলাক আমাৰ আৰ্কিঅলজিকেল চাৰ্ভে অফ ইণ্ডিয়া তাত এতিয়াও আছে ৰজাই পঠিওৱা মগৰৰ অংশ বিশেষৰ ফটোৰ জেৰেক্স কপি এয়া আৰু কিবা কিবি আছে চাওঁ আহকচোন মগৰৰ অংশ বিশেষ আটাইবিলাক সংযোগ কৰি দিয়া হয় সময়ত আৰু খুলি থোৱা হয় সেইকাৰণে এনেকুৱা টুকুৰা এইখনে হৈছে মুহদাৰ সেই সময়ৰ কাগজত এনেকৈ লিখা পঠিয়াইছিলে ৰজাঘৰৰ মুহ মানে হ'ল চহিছিল দাৰ মানে হ'ল চিঠি এই মুহদাৰখন এখেতে ক'ব কি কয় এই মুহদাৰৰ বিষয়ে নমস্কাৰ এই মুহদাৰখন যেতিয়া দৰঙী ৰজাই আমাৰ আজু ককাক তেওঁ পৰিবাৰৰ অসুখ ভাল পাই উঠি তেওঁ এটা পুৰস্কাৰ দিলে আমাক 4টা তেখেতক 4টা নিষ্পি দিলে নিষ্পি 4টা এটা দিলা চুমখাৰ দল এটা দিলা হাতীমূৰীয়া এটা দিলা ৰঙাচৰণ আৰু এটা দিলা ভুৰাৰ গড় এই 4টা নিষ্পি দিলা নিষ্প্ৰে মানে মাটিখিনি বেলেগে ব্যৱহাৰ নকৰা মাটি ব্যৱহাৰ নকৰা এটা চৰকাৰী মাটি আছিল সেইবিলাক বা তাৰ ভিতৰত পথাৰ মাটিও পৰিছে কিন্তু এটা অঞ্চল তাৰমানে হেৰি কৰি দি দিলে তেওঁলোকে দি উঠাৰ পিছত এখনতো প্ৰমাণ পত্ৰ লাগিব প্ৰমাণ পত্ৰ যিখানি আমি মদাৰ বুলি ক'লোঁ সেই মদাৰখনত সেই ৰজাই নিজে চহী কৰি সেইখন যেনে চাৰ্টিফিকেট আজিকালি তেতিয়া এখন নাম মদাৰ বুলি কৈছিলে উইল হয় আজিকালি ইংৰাজীত হয় সেই তেনেকৈ সেইখন দি দিলে সেই বস্তুখিনি ধৰ আমাৰ হাতত আছে লগতে তেখেতে আৰু এটা কৰিলে কি দি উঠি আমাক তেখেতক ক'লে আমাৰ ককা দেউতাক যে আপুনি যিহেতু ব্ৰাহ্মণ মানুহ গতিকে আপুনি ৰাইজৰ দেশৰ মংগলৰ কাৰণে আপুনি এটা কাম কৰক এই 4টা আপোনাক আমি দেউল বনাই দিওঁ আপুনি দেউল কৰক দেশৰ মংগলৰ কাৰণে এইটো বোলে হাতীমূৰাত এটা দেউল বনাই দিলে তাৰপিছত ৰঙাচৰণ চুবুৰীত এটা দিলে তাৰপিছত ভুৰাগড়ত এটা দিলে চুমখাদলত এটা দেউল দিলে দি উঠি ব্ৰঞ্জৰ গোসাঁই মূৰ্তি 2টা দিলে তেখেতে দি উঠি ক'লে কি যে তাৰমানে এই 2টা মূৰ্তি দিলোঁ 2টা দেউলত এটা মূৰ্তি ব্যৱহাৰ কৰক আমি আজু ককা আমাৰ ককা দেউতাহঁত মৰি গ'ল আমি বংশধৰ হয় এতিয়ালৈ তাৰমানে আমি কাম কৰি আছোঁ কিন্তু এনেকুৱা আমাৰ এটা সমস্যাত আমি পৰিলোঁ আমাৰ দেউতাহঁতৰ দিনৰ পৰা আমি তাৰমানে 3টা দেউল এৰি দিব লগা হ'ল যেনে হাতীমূৰীয়াটো তাৰপিছত চুমখাৰটো ভুৰাগড়ৰ দেউলটো তাৰমানে আমি চম্ভালিব নোৱাৰোঁ কাৰণে আমি সেই দেউলকেইটা এৰি দিলোঁ কৰ্মব্যস্ততাৰ কাৰণে যাব নোৱাৰোঁ পৰিয়াল কম আমি যাব নোৱাৰোঁ
তেতিয়া পৰিয়াল আছিলে এতিয়া আমি ৰঙাচৰণ দেউলটো ধৰি ৰাখিছোঁ সেই দেউলটোকে আমি কৰি আছোঁ বাকীকেইটা মৃতপ্ৰায় হ'ল বাকীকেইটা প্ৰায় মৃত্যুয়ে হৈছে দ্বিতীয়তে যিখন মহদাৰ বুলি ক'লোঁ মহদাখনত এনেকুৱাকৈ এটা তেওঁলোকে লিখি থৈ গ'ল যে খৰানাকাৰ বংশ ধৰে যুগ যুগ ধৰি এই বস্তুত ভোগ কৰি আহিব পাৰিব তাৰ কাৰণে কোনো অধিকাৰ নাই বুলি লিখি দিলে বেলেগৰ অধিকাৰ নাই বুলি মহদাৰখনত কেইজন ৰজাৰ চহী আছিল বা কেইজনৰ চহী আছিল 3জন আছিল বুলি কৈছে ৰজা 3জন ৰজা আছিল বুলি কৈছে দ্বিতীয়তে হয় সেই সময়ত দ্বিতীয়তে ক'লে কি ঠায়ে আছিল তৃতীয়তে ক'লে কি যে আমাৰ দক্ষিণ চুবুৰী এনে এক জাগাত এজনহে ৰজা থাকে কিন্তু তেওঁলোকৰ 3জনে কৰিছিলে কেনেকৈ কি কৰিছিলে 3টা চহী আছে তাতে তাৰপিছত মানে কি তেওঁলোকৰে পুতেক নে কি তেওঁলোকৰ পুতেকে হয়তো কোনোবাই এনেকুৱাকৈ কিবা কৰি দিছে দেউতাক এনেকুৱা হ'ব পাৰে তৃতীয়তে কৰিলে কি যে আমাৰ এখন গাঁওখন এনে দক্ষিণ চুবুৰী গাঁও গাঁৱৰ 12টা চুবুৰীৰ পিছত দৰঙী ৰজা স্বীকৃতি চুবুৰী হিচাপে ৰঙাচৰণ চুবুৰীটো দৰঙী ৰজা স্বীকৃতি চুবুৰী বুলি তেওঁলোকে স্বীকৃতি কৰি দিলে এই মহদাখনত এই বস্তুখিনি তাৰমানে সম্পূৰ্ণভাৱে লিখা আছে সেইখানে হ'ল মহদা এইটো হৈছে শিঙা এই শিঙাটো কিয় দিছিলে ৰজা ঘৰে মই সুধো আহক এতিয়া আপুনি কওক এই শিঙাটো দিছিলে যেতিয়া মূৰ্তি তাৰমানে পূজাৰ সময়ত যেতিয়া গোসাঁইটো লৈ যোৱা হ'ব বা ওলোৱা হ'ব সেই সময়ত শিঙাৰে তাৰমানে সংকেত দিয়া হৈছিলে শিঙা বজোৱাৰ লগে লগে তেতিয়া ওচৰৰ গাঁওবাসী ওলাই আহে আৰু সেই গাঁওবাসী শিঙা বজাই গ'লে তাৰ পিছে পিছে গোসাঁই পিছে সকলো মানুহবিলাক ঢোল তাল বজাই আনন্দত মতলীয়া হয় তেওঁলোক তাৰমানে এই পূজাস্থলীলৈ যায় এইটো শিঙাৰ উপৰিও আৰু এটা শিঙা দিছে এইটো শিঙা এই শিঙাটোৰ নাম কি দাদাই কওক এইটো শিঙা হৈছে যেতিয়া তাৰমানে গোসাঁইটো লৈ যোৱা হ'ব আগে আৰু পিছে লৈ যোৱাৰ পিছত কোনোবা যদি মানুহ শত্ৰুই একো বুজি নাপায় আগুচি ধৰে আক্ৰমণ কৰিব পাৰে তেতিয়া এই শিঙাটো এইটো মুহৰ শিঙা হয় মুহৰ শিঙা কৰি বনাই দিয়া হৈছে এই শিঙাটো মাত শুনিলে বজাব লাগিব বজালে এটা সংকাত শুনিলে তেতিয়া আন মানুহ জানিব যে কিবা এটা বিপদ হৈছে সকলো মানুহ আগুৰি আহি বিপদৰ পৰা ৰক্ষা কৰিব দুটা শিঙাৰে মাত বেলেগ দুটা শিঙাৰে মাত বেলেগ ৰণশিঙা এইটো ৰণশিঙা আগৰ শিঙাটোৰ নাম কি আছিলে সেইটো আগৰ শিঙাটোৰ পূজা কৰে আৰু উল্লাসৰ কাৰণে ৰ'ব আৰু এটা আছে বস্তু ৰণশিঙাৰ কাষত আৰু এটা মই চুৰিৰ নিচিনা বস্তু দেখিছো এই ওপৰৰটো যে এইটো হাতত লৈ যায় এইটো জুঙাৰ নিচিনা নেকি এপিনে ধৰে সিপিনে জুং মাৰে এই বস্তুটো হ'ল যেতিয়া গোসাঁই লৈ যাব গোসাঁইৰ আগত চুৰি এখন লৈ গ'ল ধুনীয়াকৈ তাৰপিছত ৰণশিঙা গ'ল তাৰপিছত এই যিখন এখন চুৰিৰ নিচিনা বস্তু এটা এইটো বস্তু পিছত লৈ যাই থাকে গোসাঁইটো মাজত হয় পিছত আগৰ পিছাকে ধুনীয়াকৈ মানুহে লৈ যায় যদি ৰণশিঙাৰ মাত শুনা হয় তেতিয়া হয়তো এই চুৰিখানাৰে শত্ৰুক আক্ৰমণ কৰিবৰ কাৰণে এই বস্তুটো এইটো মানে হেৰি দি পঠিয়াইছে আৰু এইখন হৈছে হেংদাং কয় এইখনো দিছিলে গতিকে সুধো আহক এখনৰ ঘটনা হ'ল যেতিয়া মূৰ্তিটো লৈ যোৱা হ'ব সকলোৰে আগত এজন মানুহে ধুনীয়াকৈ সাজ কৰি লৈ হেংদাংখন লৈ আগত যাই থাকে তেখেতে যাওঁ কোনোবা শত্ৰুৱে আক্ৰমণ কৰিব পাৰে বা কিবা বিভিন্ন ঘটনা হ'ব পাৰে গাৰ্ডৰ কাৰণে সেই ধুনীয়াকৈ তেওঁ সেইখন আগত লৈ পিছত যায় ঠিক এনেকৈ ধুনীয়াকৈ মূৰ্তি আগবঢ়াই নিয়া হয় লৈ যায় ঠিক আছে ভাল লাগিল আকৌ তেখেতক সোধো কওকচোন দাদা হয় মই আগৰ কথাখিনি যিখিনি ক'লোঁ তাৰপিছত এইখিনি সংলগ্নতে কৰি দিছোঁ 1924 চনত এটা কেছ হৈছিল আমাৰ নিজৰ ভিতৰতে তেখেত আছিল খঙিৰাম বৰদলৈ তেখেতে বেথাৰাম শৰ্মা আৰু সহদেৱ শৰ্মাৰ ওপৰত এটা কেছ দিছিল কেছটো কি এই গোটেইখিনি সম্পত্তি খঙিৰাম বৰদলৈৰ ওচৰত আছিল গতিকে তেখেতে ক'লে যে এই গোটেইখিনি 136 হিচাপে মোকেই লাগে
তেতিয়া এখেতে এই বাকী দুজনে ক'লে যে নহয় এইটোতো আমাৰ সকলোৰে সম্পত্তি আপোনাৰ ঘৰত আছে আপুনি ৰাখিছে বৰ ভাল কথা আমাকো লাগে তেতিয়া খঙিধৰ বৰদলৈয়ে কেছটো তৰিলে কেছটোৰ নাম্বাৰ হৈছে 165/1924 চন আৰু ৰজাই সেই কেছটো সুধি শেষত ৰিজাল্ট দিলে যে আপোনালোক একে বংশৰে মানুহ একে ভাই ককাই গোটেইকেইটা একে জাতিৰ মানুহ ইমান দিন আপোনালোকে এনেকৈ চলি আহিছে গতিকে এতিয়াও আপোনালোকে মোকাবিলা কৰি গোটেইখিনি বস্তু আপোনালোকৰ ভিতৰত মোকাবিলা কৰি ৰাখক ৰায়টো ঠিক তেনেকৈ গুচি গ'ল কিমান চনত দিছিল সেইটো ৰায় এইটো 1926 চন মানত দিছিল কেছটো দিছিল 1924 বৰ বেছি দিন চলা নাছিল কেছটো তাৰপিছত খুব সোনকালে এইটো নাইকিয়া হৈ গৈছে তাৰপিছতে এই গোটেইখিনি ঘটনা আমাৰ দুখন কিতাপত পোৱা যায় এখন হৈছে লোক সংস্কৃতিৰ আভাস যিখন আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ হয়তো পাঠ্যক্ৰম বা তেনেকুৱা লেভেলৰ কিতাপ আছে তাত এই হেৰিখিনি বিৱৰণখিনি পোৱা যায় দ্বিতীয়তে সাংস্কৃতিক ৰূপৰেখা বুলি আমাৰ অসমৰ সাহিত্য সভাই এখন কিতাপ লিখিছিল বোধ কৰোঁ সেইখন প্ৰকাশ হৈছিল 2005 চনৰ মাৰ্চ পাঁচৰ অধিৱেশনৰ সময়ত তাত এই বস্তুখিনি সোমাই আছে আচ্ছা ইয়াৰ উপৰিও আৰু কিছুমান সৰু সৰু প্ৰবন্ধমূলকভাৱে কোনোবাই লিখিছে কোনোবা আলোচনা পোৱা যায় সেইখিনি মোৰ হাতত বৰ্তমান নাই তাৰপিছতে আমাৰ এখন হেৰি আছিল মোহদাৰ নহয় তামোল ফুলি আছিল এই তামোল ফুলিখন আমাৰ হাতত বৰ্তমান নাই এইটো এনেকুৱা হ'ল আমাৰ প্ৰায় কি বুলি ক'ম এতিয়া আহোম ৰাজত্বৰ সময়ত আমাৰ বংশত মাধৱ চন্দ্ৰ নামৰ এজন ব্যক্তি আছিল তেখেতৰ লগত আৰু এজন ব্যক্তিয়ে আমাৰ বংশৰে আছিল যাৰ নামটো এতিয়া নাই আৰু তেখেতৰ কোনো বংশধৰো নাই তেখেতসকল কোনো যুদ্ধ এখনৰ ক্ষেত্ৰত হেৰি কি ক'ম এইটো আহোম সৈন্যৰ লগ লাগিছিল আৰু যুদ্ধ জয়ৰ পিছত আহোম সৈন্যই এই মাধৱ চন্দ্ৰ বৰদলৈ ফেৰীত লৈ গৈছিল শিৱসাগৰত শিৱসাগৰত বৰ্তমানৰ যিটো জয়সাগৰ আছে তাৰ দক্ষিণে তেখেতসকলক কিছু মাটি দি তাত ৰখাইছিল আৰু সেই বংশতেই জন্ম হৈছিল নবীন চন্দ্ৰ বৰদলৈ এই নবীন তেওঁৰে পুতেক আছিল নেকি হ'ব পাৰে আচ্ছা এতিয়া এই নবীন চন্দ্ৰ বৰদলৈ আকৌ 3জনমান ভায়েক আছিল ডাঙৰজন তাতে থাকিল এখেত ৰাজনৈতিক দিশৰ ফালৰ পৰা অলপ ওপৰলৈ গুচি গ'ল গৈ মোৰ সঠিক চনটো মনত নাই বোধ কৰোঁ 1915 চনমানৰ ভিতৰত আমাৰ গুৱাহাটী উত্তৰ গুৱাহাটীত এখন হেৰি কংগ্ৰেছ মহাসভা হৈছিল এই কংগ্ৰেছ মহাসভাত কিছুমান মানুহে ভাগ লৈছিল তাৰ ভিতৰত নবীন চন্দ্ৰ বৰদলৈ এজন মেইন আছিল তাৰপৰা মহাত্মা গান্ধী আহিছিল এই ফুকন তৰুণ ৰাম ফুকন এজন আছিল তাৰপিছতে মেধি এজন আছিল লক্ষ্মীনাথ বেজবৰুৱা নহয় লক্ষ্মীনাথ বেজবৰুৱাৰ নামটো মই সঠিককৈ ক'ব নোৱাৰিম মই এই 3জন ব্যক্তিৰ নাম ক'লোঁ তেখেতে বৰ সক্ৰিয়ভাৱে লাগি আছিল আৰু এই 3জনৰ ভিতৰত নবীন চন্দ্ৰ বৰদলৈতো আমাৰ বংশৰে হয় আমাৰ বংশৰ লগত সম্পৰ্ক সেই সময়ত তেখেতসকলে ভাল সম্পৰ্ক ৰাখিছিল লক্ষ্ৰাইৰ পৰা তেখেতসকলে নবীন চন্দ্ৰ বৰদলৈসকলে কাৰোবাক বিয়াও কৰাইছিল এতিয়া সেই সময়ৰ এই সুসম্পৰ্ক থকাৰ কাৰণে তেখেতসকলে কাৰোবাক পঠাই হওক নিজে আহি হওক আমাৰ ফলিখন লৈ গৈছিল ফলিৰ লগত আৰু কিবা কিবি বস্তু নিছিল সেইখিনি বস্তুৰ আমাৰ হাতত ৰেকৰ্ড নাই কিন্তু ফলিখনৰ কথাটো আমাৰ সকলোৰে মুখে মুখে এতিয়াও আছে কংগ্ৰেছ মহাসভা শেষ হোৱাৰ পিছত আমাৰ যিকেইজন মানে নেতা আছিল তেখেতসকলক বহুত আৰ্থিক সংকটত পৰাৰ ফলত তেখেতসকলৰ মাটিও বহুত বিক্ৰী গৈছিল শেষত গৈ নবীন চন্দ্ৰ বৰদলৈ ওকালতিও আৰম্ভ কৰিব লগা হৈছিল
ঠিক তেনেকৈ গৈ আছিল এই সেইবিলাক কাৰণতেই হয়তো হেৰি কৰিব নোৱাৰে তাৰমানে যিখিনি বস্তু সময় নহয় হয়তো আহিওঁতে খৰচ হয় কিবা হয় গতিকে তেখেতসকলে সমস্ত সামৰি ক'ৰবাত থৈ দিলে কিন্তু আমাক আৰু দ্বিতীয়বাৰ ঘূৰাই দিব নাহিল আমাৰ প্ৰজন্মবিলাকে বাৰে বাৰে কৈ আছে বোলে সেই বস্তুখিনি আমাৰ নাই আমাৰ গ'ল কিন্তু ঘূৰি অহা নাই ঠিক তেনেকুৱা কথা কিছুমান কৈ আছিল সেইখিনি আমাৰ সুন্দৰকৈ মনত আছে এতিয়া আজি কি হিচাপে সেই বস্তুখিনি ক'ত আছে আমিও জানিব বিচাৰোঁ কিন্তু আমাৰ হাতত এতিয়া সময় নাই আমি ভাবোঁ সেইখিনি বস্তু কোনোবা এখন ঠাইত নিশ্চয় তাক সংৰক্ষিত অৱস্থাতে ৰাখি থকা বুলি আমি অনুভৱ কৰিছোঁ আৰু সেনেকুৱা বস্তুবিলাক সচৰাচৰ মিউজিয়ামত থাকে গতিকে আমি এতিয়াও নাজানো মিউজিয়ামত আমি চাব যোৱা নাই অনুভৱ কৰিছোঁ তেনেকুৱা কোনো ঠাইত আছে ডাইৰেক্টলি মিউজিয়াম বুলি এতিয়া ক'ব নোৱাৰোঁ কোনোবা ঠাইত সংৰক্ষিত হৈ আছে বুলি আমি আশাবাদী যদি ক'ৰবাত গম পালোহেঁতেন নহয় বোলে অমুকত আছে আৰু যদি কোনোবাই দেখিছেও আপোনালোকক খবৰ দিলে ভাল হয় নহয়নে এবাৰ চাব পাৰে হয় এবাৰ চাব পাৰোঁ আমাক ঘূৰাই দিব নালাগে আৰু আমি চালে হ'ব জানিলে আমি সুখী হ'ব পাৰিম বোলে আমাৰ এই বস্তুখিনি তাত আছে এই ফটোখনৰ আচল বস্তুটো এতিয়াও আছে দেখাম এইটো হৈছে জপা ইয়াতে মানে চীনৰ যোগাৰবিলাক লৈ যায় নেকি ৰজা ঘূৰিয়াই দিয়া জপাটো ইয়াতে সংৰক্ষিত হৈ আছে জপাটোকে চাবলৈ আহিছোঁ ইয়াত ভালকৈ ৰাখিব দেই ৰজাই দিয়া কি বুলি কয় এইটোৰ নাম জানেনে জপা অঁ ইয়াতে কি ভৰাব পাৰি বাকচ নোহোৱা দিনত ইয়াতে কাপোৰ থৈছিলে ঢাকনিখন ভালে আছে দিয়কচোন ঢাকনিখন লগাই এইটো বাঁহ আৰু বেতেৰে তৈয়াৰী ইয়াৰ উপৰিও কইনা অনা নিয়া কৰা দোলা এখনো দিছিলে ভাঙি গ'ল আপুনি ইয়াতে কাপোৰ ভৰাইছিল অঁ এতিয়া আকৌ ভালকৈ থ'ব দিব বোৱাৰীক কলা পুখুৰীটো তাতে আহিছোঁ কিমান বিঘাৰ দাদা 6 বিঘা আছে পুখুৰীৰ পূবফালে ৰাস্তা এটা আছে আমি সেইফালেদি আহিছোঁ আৰু পূবৰ পাৰটোত ৰৈ আছোঁ সৌটো উত্তৰ ছাইড আৰু পশ্চিম ছাইডটো ঘূৰাই দেখাই দিছোঁ আহি আছে এয়া আৰু এতিয়া হৈছে এইটো দক্ষিণ ছাইডৰ যিটো আছে পাৰ সেইটো খুব বহল এটা ৰাস্তা কৰিব পাৰি আৰু এই ৰাস্তাটোৰে ঘোঁৰা বান্ধা উঠিব পাৰি গাঁৱৰ ভিতৰেদি এনেকৈ পূবৰ পাৰটোৰে আহি একেবাৰে ৰাস্তাটো দেখাই দিছোঁ এইটো পকা হৈ গৈছে আমি দৌলটোৰ ওচৰত আহিছোঁ দেই সেয়া এইটো ওখ হৈ আছে নহয় এইটোৱে দৌল আৰু দেউলটোৰ মাটি কালি কিমানখিনি এওঁ ক'ব কিমানখিনি দাদা নমস্কাৰ দেউলটোৰ মাটি কালি 3 বিঘা 1 কঠা মাটি আছে দেউলটোৰ অঁ ঠিক আছে দৌলটোৰ দক্ষিণ ছাইড সেইটো ছাইড আৰু পুখুৰীটো সেইখিনিতে আছিলে সেই আগতে যে আমি আলোচনা কৰিলোঁ তেওঁলোকৰ ঘৰত এইখিনিৰ পৰা মানে পুখুৰীটো আছিলে আৰু পুখুৰীটো পোতা হৈছে এতিয়া এয়া মগৰখিনি ভাঙি যোৱাৰ কাৰণে মগৰখিনি দিব পৰা নাই যিহেতুকে আৰু এনেকৈ মানে এই দক্ষিণ ছাইডৰ পৰাই পুখুৰীটো খান্দি আনি এনেকৈ দৌলটো বনোৱা হৈছিল আৰু সিফালে আছে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া এনেকৈ দি দিছে বংশৰে হয় অঁ ঠিক আছে তেওঁলোক অভিজিত শৰ্মা তেওঁ ককা আছিলে আজু ককা দেৱধ্বনি নাম সংকীৰ্তনৰ মাজেৰে সেই মূৰ্তিটো ঘৰৰ পৰা আনি প্ৰতিষ্ঠা কৰিবলৈ লৈ গৈ আছে ৰজাই দিয়া ব্ৰঞ্জৰ মূৰ্তিটো এইটো এখেতক প্ৰথমতে ধুৱাই লৈ পূজা কৰিব হোমযজ্ঞ কৰি তাৰপিছত দেউলৰ ভিটিত প্ৰতিষ্ঠা কৰিব এয়া হোমপুৰা ঠাইলৈকে আনিছে চৰিয়াৰ ভিতৰত ভৰাই পেলাই দেখিছে নহয় এয়া এওঁলোকৰ চুবাৰ পুৰণি মন্দিৰটো পুনৰ নিৰ্মাণ কৰাৰ পিছত হোমযজ্ঞ পাতি ল'বৰ কাৰণে আজিৰ দিনটোতে ঠিক কৰিছে গতিকে তাতেই পূজা কৰিব যিখন ঘৰত আহিছোঁ এই ভিডিঅ'টো কৰিবৰ কাৰণে সেইখন হৈছে এইখন ঘৰ আৰু অপজিটে আছে এয়া পুৰণি ঘৰখন এইখন আৰু যাৰ লগত কথা পাতিছোঁ তেখেত পবিত্ৰ শৰ্মা আৰু এখেত মা এই মা হৈছে LP স্কুলৰ শিক্ষয়িত্ৰী নামটো আচল নামটো কৈ দিয়ক
হৰেশ্বৰী দেৱী। সকলোৱে জানে হৰেশ্বৰী দেৱী বাইদেউ। আৰু এয়া ভিতৰ ঘৰখন। এওঁলোকে যি বাটঘৰা পুৰণি আছিলে তাকে ধৰি ৰাখিছে, ভাঙি পেলোৱা নাই। দাদাই ক'লে পুৰণি ঐতিহ্য সকলোৱে ৰাখিব নোখোজে, এওঁলোকে ৰাখিব খুজিছে। আৰু ভিতৰখিনি দেখাই দিওঁ ব'লক। পবিত্ৰতাৰ জীয়েকৰ পুতেক এয়া। আৰু এইটো পুৰণি ঘৰ। ইফালে আছে ভঁৰাল ঘৰ। ভঁৰাল ঘৰটো এয়া বৰ ধুনীয়া। আৰু এইখিনি ভিতৰৰ ঘৰখন। বগা ইৰণ গাড়ীখন দাদাৰে পুৰণি ঘৰটোতে ৰাখিছে। কমেণ্টত জনাই থাকিব কেনেকুৱা পালে। লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলোঁ। বাই বাই।